ভাৰত চীন সীমান্তত এক শোকাবহ দুৰ্ঘটনা অৰুণাচল প্ৰদেশত সন্ধানহীন অসমৰ 19 গৰাকীকৈ শ্ৰমিক অসমৰ কেইবাখনো জিলাৰ পৰা শ্ৰমিক হিচাপে চুবুৰীয়া ৰাজ্যখনলৈ গৈছিল অসমৰ বহু যুৱক সন্ধানহীন যুৱকসকলৰ ভিতৰত বৰ্তমানলৈকে উদ্ধাৰ হৈছে এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হোৱা মৃতদেহটো চিনাক্ত কৰা হৈছে বিলাসীপাৰাৰ যুৱক হিচাপে ইয়াৰ পাছতে বিলাসীপাৰাৰ শোকত ভাগি পৰিছে ইটানগৰ কাম কৰিবলৈ গৈ সন্ধানহীন হোৱা শ্ৰমিকৰ পৰিয়ালে অসমৰ কেইবাখনো জিলাৰ পৰা এটি নিৰ্মাণ প্ৰতিষ্ঠানৰ অধীনত কাম কৰিবলৈ গৈছিল এই সকল শ্ৰমিক অৰুণাচলৰ ভাৰত চীন সীমান্তত বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনে নিৰ্মাণ কৰি থকা পথ নিৰ্মাণত নিয়োজিত হৈ আছিল এই শ্ৰমিকসকল ৰাজধানী ইটানগৰৰ পৰা কমেও 300 কিলোমিটাৰ দূৰত্বত অৱস্থিত অৰুণাচলৰ কুৰেমকুমে জিলাত সংঘটিত হ'ল এই ভয়াবহ ঘটনাটো ঘটনাস্থলীৰ পৰা চীনৰ সৈতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখালৈ দূৰত্ব অতি কম এই স্থানৰ ঈদ উপলক্ষে ঘৰলৈ আহিব নোৱাৰি কৰ্মস্থলীৰ পৰা পলায়ন কৰিছিল শ্ৰমিকসকলে তেতিয়াৰ পৰাই সন্ধানহীন হৈ আছিল এই শ্ৰমিকসকল আৰু এই সন্দৰ্ভত আমি কথা পাতিম আমাৰ নিউজ এক্সত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক প্ৰশান্ত প্ৰতিম দত্ত ভাৰত চীন সীমান্তত 19 গৰাকী অসমৰ শ্ৰমিকৰ এতিয়ালৈকে কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ইতিমধ্যে এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু বাকি 18 গৰাকী শ্ৰমিক বৰ্তমানলৈকে সন্ধানহীন আৰু খবৰ ওলাইছে যে তেওঁলোকে এখন বিশেষ নদীৰ পানীয়ে হয়তো উটুৱাই লৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে সমগ্ৰ ঘটনা সন্দৰ্ভত শেহতীয়া কি তথ্য আহি পৰিছে আমাৰ হাতত আৰু প্ৰকৃততে ঘটনাটো কেনেকৈ সংঘটিত হৈছিল কি আছে খবৰ হয় দেৱজিৎ ভাই ক'ব লাগিব যে মণিপুৰত কিছুদিনৰ পূৰ্বে মণিপুৰত যিটো ঘটনা ঘটি গ'ল সেই ঘটনাৰ পিছতেই এবাৰ অৰুণাচল প্ৰদেশত আমাৰ চুবুৰীয়া অৰুণাচল প্ৰদেশত এক ঘটনা সংঘটিত হৈ গ'ল যোৱাকালি দিনটোত আচলতে যিটো ঘটনা সংঘটিত হ'ল আমাৰ হাতলৈ যি খবৰ আহিছে অৰুণাচল প্ৰদেশত নিৰুদ্দেশ হৈ থকা 19 গৰাকী শ্ৰমিকৰ এগৰাকী তেওঁ ইতিমধ্যে তেওঁক উদ্ধাৰ কৰা হৈছে আৰু বাকীসকল এতিয়াও সন্ধানহীন আচলতে এইসকল শ্ৰমিক গৈছিল অসমৰ বিভিন্ন স্থানৰ পৰা তেওঁলোকে যিদৰে মণিপুৰৰ ঘটনাটো হ'ল মণিপুৰত লেণ্ডশ্লাইড হৈছিল কিন্তু ইয়াত লেণ্ডশ্লাইড হোৱা নাই কিন্তু এখন খৰচুতা নয় হয়তো যিসকল দৰ্শকে এই মুহূৰ্তত প্ৰাগ নিউজ তেওঁলোকে অন কৰিছে আমি তেওঁলোকক জনাব বিচাৰিছোঁ যে অৰুণাচল প্ৰদেশৰ কুৰুংকুমে জিলা কুৰুংকুমে নামৰ যিখন জিলা আছে সেই জিলাখন ইটানগৰৰ পৰা অৰুণাচলৰ ৰাজধানী ইটানগৰৰ প্ৰায় 200 কিলোমিটাৰ দূৰত অৱস্থিত আৰু ইফালে যি চীন আছে চীনৰ সীমান্তৰ পৰা মাত্ৰ 90 কিলোমিটাৰ দূৰত্বত অৱস্থিত এখন কুৰুংকুমিং জিলা আৰু এখন কুৰুংকুমিং জিলাতে দামিন বুলি যিটো অঞ্চল আছে খুব দুৰ্গম অঞ্চল সেই দামিনত বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনে তেওঁলোকে এটা পথ নিৰ্মাণৰ কাম কৰি আছিল আৰু অসমৰ বিভিন্ন জিলাৰ পৰা আমাৰ হাতত যি তথ্য আহিছে বিজনী বৰপেটা বিলাসীপাৰা বঙাইগাঁও আৰু বাক্সা জিলাৰ পৰা এইসকল শ্ৰমিক গৈছিল তেওঁলোক সকলো হৈছে মুছলমান সম্প্ৰদায়ৰ মুছলমান ধৰ্মাৱলম্বী লোকৰ তেওঁলোকক আমাৰ হাতত তথ্যমতে তেওঁলোকক যিগৰাকী তেওঁলোকৰ ঠিকাদাৰে অসমৰ পৰা তেওঁলোকে তাত কাম কৰিবলৈ লৈ গৈছিল আৰু যিসকলে পেটৰ টাউনত গৈছিল তেওঁলোকে ঠিকাদাৰৰ পৰা যিহেতু দীৰ্ঘদিন ধৰি তেওঁলোকে অৰুণাচলতে তেওঁলোকে কাম কৰি আছিল সেয়েহে তেওঁলোকে ঈদত তেওঁলোকে ছুটি বিচাৰিছিল ঈদত তেওঁলোকে কামৰ পৰা ছুটি বিচাৰিছিল কিন্তু ঠিকাদাৰে তেওঁলোকক কামৰ পৰা ছুটি নিদিয়াৰ বাবে তেওঁলোক পলাই তেওঁলোক আহিছিল কুৰুংকুমিং জিলাৰ সেই যিখন অতি দুৰ্গম জিলা সেই জিলাখনৰ এখন হাবিৰ মাজেৰে তেওঁলোক বা এখন অৰণ্যৰ মাজেৰে তেওঁলোকে অসমলৈ বুলি তেওঁলোকে খোজকাঢ়ি তেওঁলোক ৰাওনা হৈছিল আৰু যিহেতু দুৰ্গম এখন নদী পাৰ হ'ব লাগে দুৰ্গম নদীখন হৈছে কুমে নদীখন হয়তো বা লখিমপুৰ নাইবা ধেমাজি সীমান্তৱৰ্তী যিসকল লোক আছে তেওঁলোকে এই কথাটো জানিব কুমে নদীখন হৈছে অৰুণাচলৰ পৰা বাগৰি অহা এখন খুব খৰচুতা নদী সেই নদীখন আহি সুবনশী নদীত সেই নদীখন পৰিছে আৰু সেই নদীখন পাহাৰৰ পৰা শিলেৰে আবৃত্ত এখন খুব গভীৰ নদী সেই নদীখনত তেওঁলোকে পাৰ হওঁতেই এই ঘটনাটো সংঘটিত হৈছে বুলি কোৱা হৈছে বা এই মুহূৰ্তলৈ খবৰ আহিছে কিন্তু আমি প্ৰাগ নিউজৰ ফালৰ পৰা যিহেতু আমি আমাৰ অৰুণাচলৰ আমাৰ যিসকল সাংবাদিক আছে আমি তেওঁলোকৰ লগত যেতিয়া আমি আলোচনা কৰিছিলোঁ কুমে জিলাৰ যিজন উপায়ুক্তগৰাকী হৈছে তেওঁ হৈছে নিঘি বেঞ্জিয়া সৈতে আমি যোগাযোগ কৰিছিলোঁ নিঘি বেঞ্জিয়াই আমাক এই মুহূৰ্তত জনোৱা মতে যিকেইজন শ্ৰমিক সন্ধানহীন হৈছে বুলি কোৱা হৈছে আটাইকেইজন শ্ৰমিকেই কুমে নদীতে তেওঁলোক পৰা বুলি তেওঁলোকে 100% তেওঁলোকে নিশ্চিত কৰিছে আৰু SDRFে এই মুহূৰ্তটো আমাৰ এই বাতৰি চলি থকা মুহূৰ্তটো SDRFে অভিযান চলাই থকা বুলি কৈছে আৰু সন্মুখৰ পৰা এই অভিযানত নেতৃত্ব দিছে নিঘি বেঞ্জিয়া যিজন জিলা উপায়ুক্ত তেওঁ নিজেই সন্মুখৰ পৰা তেওঁ নেতৃত্ব দিছে হয়তো এই মুহূৰ্তলৈকে তেওঁলোকে কোনো তথ্য বা তেওঁলোকে মৃতদেহ উদ্ধাৰ কৰিব পাৰিছেনে বা তেওঁলোকক জীৱনতে উদ্ধাৰ কৰিছেনে সেই তথ্য দিব পৰা নাই ৰাতিৰ ভাগত তেওঁলোকে অভিযান হয়তো সামৰিব লাগিব কিন্তু কাইলৈ পুৱাৰ পৰা পুনৰ চলিব বুলি আমাৰ যিগৰাকী
ইটানগৰৰ সাংবাদিকতা আছে প্ৰাগ নিউজৰ তেখেতক তেওঁ জনাইছে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো হ'ল যে মণিপুৰত সৌহিনা যিটো ঘটনা ঘটি গৈছিল সেই ঘটনাৰ পিছত অৰুণাচল প্ৰদেশত এইটো ঘটনা সংঘটিত হ'ল আৰু যিকেইজন শ্ৰমিক এতিয়ালৈকে সন্ধানী হৈ আছে আমি আশা কৰিছোঁ যে তেওঁলোক সুশৰীৰে তেওঁলোক উভতি আহক বা তেওঁলোক যদি সঁচাকৈ কুমে নদীত তেওঁলোক পৰি গৈছে যিহেতু এখন খৰচোতা নৈ মই কৈছোঁৱে খুব বিপদসংকুল এক যাত্ৰা আৰু তেওঁলোকে খোজকাঢ়ি তেওঁলোকে এখন ঘৰ অৰণ্যৰ মাজে তেওঁলোক পলাই আহিছিল গতিকে তেওঁলোক এতিয়া কি অৱস্থাত আছে সেয়া আমি নাজানো সেয়া অদৃশ্য শক্তিৰ হাতত হয়তো খুব এটা ভাল খবৰ পাম বুলি আমি আশা কৰিছোঁ কিন্তু তথ্য বা খবৰ অনুসৰি বা জিলা উপায়ুক্তগৰাকীয়ে জনাইছে তেওঁলোক আটাইকেইজন নদীখনতে তেওঁলোক পৰি গৈছিল আৰু নদীখনত এতিয়া SDRFৰ অভিযান চলিছে SDRFৰ অভিযান যদি সফল নহয় কাইলৈৰ দিনটোত অৰ্থাৎ বুধবাৰৰ দিনটোত হয়তো অৰুণাচল জিলা প্ৰশাসনে অৰুণাচলৰ চৰকাৰ অথবা কুমে জিলাৰ প্ৰশাসনে তেওঁলোকে কাইলৈ কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া আমি প্ৰাগ নিউজৰ দৰ্শকক জনাম কিন্তু এই মুহূৰ্তলৈকে অসমৰ বিভিন্ন জিলাৰ পৰা যোৱা অসমৰ প্ৰায় 4খন জিলাৰ পৰা যোৱা 19গৰাকী শ্ৰমিকৰ মাজৰ মাত্ৰ এগৰাকীক সন্ধান পোৱা গৈছে তেওঁ বিলাসীপাৰা যুৱক আপুনি ইতিমধ্যে উল্লেখ কৰিছে বাকীসকলক কিন্তু এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই দেৱজিৎ ভূঞা হয় ধন্যবাদ সেয়া আছিল আমাৰ সতীৰ্থ সাংবাদিক প্ৰশান্ত প্ৰতিম দত্ত আৰু প্ৰশান্ত প্ৰতিম দত্তই জনালে যে ভাৰত চীন সীমান্তৰ অৰুণাচলৰ অঞ্চলত কৰ্মৰত অৱস্থাত থকা 19গৰাকীকৈ অসমৰ শ্ৰমিক সন্ধানহীন হৈ আছে আৰু সন্দেহ প্ৰকাশ কৰা হৈছে এখন বিশেষ নদীৰে পাৰ হ'বলৈ চেষ্টা চলোৱাৰ সময়ছোৱাতেই এই আটাইকেইগৰাকী ব্যক্তিক উটুৱাই লৈ গ'ল নদীৰ কোবাল সোঁতে আৰু ইতিমধ্যে এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু বাকী 18গৰাকী শ্ৰমিকৰ সন্ধানত ক্ষিপ্ৰতৰভাৱে অভিযান আৰম্ভ কৰিছে SDRF আৰু NDRF আৰু ইতিমধ্যে প্ৰশান্ত প্ৰতিম দত্তই সবিশেষ জনালে যে জিলা প্ৰশাসনে নিজেই নেতৃত্ব বহন কৰিছে এই সমগ্ৰ উদ্ধাৰ অভিযানটো পৰৱৰ্তী পৰ্যায়ৰ সময়তো সমগ্ৰ ছবিখন পৰিস্ফুট হ'ব আৰু এই সকল শ্ৰমিকৰ উদ্ধাৰ লাভ নকৰা পৰ্যন্ত পৰিয়ালৰ লোকসকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ উৎকণ্ঠা